প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰৰ 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৪৫ সংখ্যক ৰণা সভা মহোৎসৱ অনুষ্ঠিত কৰিছে বামাখাতাত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনত তেখেতসকলৰ যিসমূহ কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰা বুলি ইতিমধ্যে উদ্যোক্তাসকলে জানিবলৈ দিছে। আৰু কাৰ্যসূচীৰ প্ৰথম দিনাখনে হাৰ্টথ্ৰব জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত এনেধৰণে তেখেতসকলে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে 7দিনীয়া যি কাৰ্যসূচী এইবাৰ ৰূপায়ণ কৰিব, এই 7দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। উদ্যোক্তাৰ কেইবাগৰাকীও বিষয়ববীয়া আছে। তেখেতসকলৰ কেনেধৰণৰ কাৰ্যসূচীৰে এই 7দিনীয়া মহোৎসৱ তেখেতসকলে অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত জানিব চেষ্টা কৰোঁ। আজি প্ৰথমটো দিনত হাৰ্টথ্ৰব জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত এনেধৰণে আপোনালোকে চাকি জ্বলাই বন্তি প্ৰজ্বলন কৰি প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছে। কি ক'ব, 7দিনীয়া কাৰ্যসূচী কেনেধৰণে সামৰণি পৰিব? আটাইকে নমস্কাৰ। আজি ৰণা সভাৰ প্ৰথম দিন। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ সভাপতি মহোদয়ৰ ৰচদৰে ভঁৰালঘৰ উদ্বোধন কৰা হৈছে, উদ্ঘাটন কৰা হৈছে। দ্বিতীয় কাৰ্যসূচী হিচাপে শ্ৰদ্ধাৰ অতিকে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু আমাৰ অসমৰ বা গোটেই পৃথিৱীৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্বলাই বন্তি প্ৰজ্বলন কৰা হৈছে। আৰু আটাইয়ে তেখেতসকলৰ আত্মাক শান্তিৰে য'তে আছে তাতে বসবাস কৰাৰ কাৰণে কামনা কৰিছে। আৰু আজিৰ পৰা 7 দিন কাৰ্যসূচী, অন্ততঃ 2 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচীৰে এই ৰণা সভাখন পৰিচালনা কৰিব। মই আটাইকে অৰ্থাৎ গোটেই অসমবাসীকে, ৰণা বংশৰ লগতে গোটেই অসমবাসীকে আহ্বান জনাইছোঁ যেন আটাইকেইদিনে ইয়াত উপস্থিত হৈ আমাৰ লগতে ৰাইজক উৎসাহিত কৰে। এইখিনিয়ে মোৰ ক'বলৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কি কাৰণে আচলতে এই সভা মহোৎসৱ অনুষ্ঠিত কৰা হয়, ইয়াৰ উদ্দেশ্যটো কি আচলতে? সভা মহোৎসৱ আমি প্ৰতি বছৰে পালন কৰোঁ আৰু এই সভাখন আজি প্ৰায় 350 বছৰ আগৰ পৰাই নিয়মিতভাৱে প্ৰচলন কৰি অহা হৈছে। এই সভাখন আমি উদযাপন কৰোঁ বংশীয় ৰাইজে। ইয়াৰ অকল ৰণা বংশীয় মানুহে ইয়াৰ অংশীদাৰ। এই কামটো আমি ধাৰাবাহিকভাৱে চলি আছে। এই পৰম্পৰাগতভাৱে যিখিনি চলাই আছোঁ, এইবেলিও আমি আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ। প্ৰথমেই আমি আমাৰ এই সদ্য বিদায় ডেকা ল'ৰা গাৰ্গৰ স্মৃতিত আমি বন্তি প্ৰজ্বলন কৰি এনেকৈ সমবেত হৈছোঁ। আৰু লগতে আমাৰ চিৰপূজ্য চিৰগায়ক ডক্টৰ হাজৰিকাদেৱৰো আমি স্মৃতি তৰ্পণ কৰিলোঁ, উদ্বোধন কৰিলোঁ। আমি সকলো সভাৰ হৈ তেওঁলোকক আশীৰ্বাদ জনাইছোঁ যে তেওঁলোকে যেনেকৈ যিমান ঊৰ্ধ্বগামীলৈ গৈছে জীৱন্ত কালত, তাতকৈ আকৌ আৰু অধিক ওপৰলৈ যাওক, এই ভাবিয়েই আমি সকলো লগ হৈ আমি তেওঁলোকৰ স্মৃতি তৰ্পণ কৰিছোঁ। লগতে উদযাপন কমিটি গঠন কৰি আমি আজি এই কামটো সমাধা কৰিছোঁ। সভা মহোৎসৱ বুলি ক'লে বিভিন্ন ধৰণৰ জাকজমকতা, নৃত্যৰ সমাহাৰ দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত আপোনালোক ব্যতিক্ৰম। ইয়াত গ্ৰন্থৰ সুবাস আচলতে ৰাইজে পাব। কেনেধৰণৰ মনলৈ চিন্তা আহিল আৰু কেনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এই সভা মহোৎসৱ আগুৱাই নিব? হয়, ৰণা সভা আমাৰ 7দিনীয়া হ'ব। 345 সংখ্যক এই ৰণা সভা বিশেষকৈ আমি গ্ৰন্থমেলাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। কাৰণ বৌদ্ধিক মহলত অসমৰ বজালীৰ কথা সকলোৱে জানে যে বজালী শিক্ষাৰ নগৰী বুলি কোৱা হয় পাঠশালাক। এই বজালী পাঠশালাৰ পৰাই বিভিন্ন সভা মহোৎসৱত যদি গ্ৰন্থৰ সমাহাৰ দেখা যায় তেতিয়াহ'লে সনত সুৱগা চৰে। সেইকাৰণে আমি গ্ৰন্থমেলাৰো প্ৰয়াস কৰিছোঁ। লগতে 7টা দিনে আমি কাৰ্যসূচী লৈছোঁ। বিশেষকৈ আয়তীসকলক উৎসাহিত কৰাৰ কাৰণে আমি কাইলৈ আয়তীৰ দিহানাম প্ৰতিযোগিতা, ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহিত কৰাৰ কাৰণে আবৃত্তি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা আৰু একক
নৃত্য প্ৰতিযোগিতাৰো আমি এইকেইটা দিনতে আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ চেষ্টা কৰিম। তাৰ উপৰিও অসমৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু প্ৰবীণ বৰা যিগৰাকী হিয়াৰ আমঠু শিল্পীয়ে অহা 2 তাৰিখে আমাৰ 2 ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰিব। মুকলি সভাৰ লগতে আমি ৰনা বংশীয় গৌৰৱ বঁটা এটি প্ৰদান কৰোঁ। বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিদেৱক এই বঁটা প্ৰদান কৰা হ'ব। তাৰ উপৰিও সমগ্ৰ বজালীৰ বাকী ৰাইজে এই সভাখনত আহি সহযোগ কৰে। সেইকাৰণে আমি আপোনালোকৰ সংবাদ মাধ্যম যোগে সমগ্ৰ বজালী তথা সমগ্ৰ অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই নৰেশ্বৰ ৰনা সভালৈ আহক। এই 7টা দিনে আজিৰে পৰা অহা 2 ফেব্ৰুৱাৰীলৈ আজি 13 মাঘৰ পৰা 19 মাঘলৈকে এই 7টা দিনৰ প্ৰতিটো কাৰ্যসূচী আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ দোকান সমাহাৰ ইয়াত ঘটিছে। লগতে উদ্ভাৱনী চিন্তাৰে বিভিন্ন ন প্ৰযুক্তিৰ চিন্তাধাৰাৰ ব্যক্তিও আহি ইয়াত আমাৰ সংযোজন কৰিছে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। বিশেষকৈ মধু তুলসী যিগৰাকী ব্যক্তিয়ে মধু তুলসী আমাৰ ডায়েবেটিক ৰোগীসকলে এই মধু তুলসী খাই সুস্থ হৈছে, তেওঁ আজি এই ৰনা সভাত সমগ্ৰ ৰনা সভাৰ দৰ্শনাৰ্থীক বিনামূলীয়াকৈ চাহৰ ব্যৱস্থা কৰিব। সোণ ধন ডেকাদেৱে এইটো প্ৰচেষ্টা হাতত লৈছে। ঠিক তেনেদৰে চিৰঞ্জীৱী ঔষধ বান্দৰ কেঁকুৰাৰ পৰা প্ৰস্তুত কৰা এগৰাকী ব্যক্তি খনীন দাস ডাঙৰীয়াও তেখেতৰ ষ্টল আনিব। আৰু আমাৰ বিভিন্ন ধৰণৰ আমি ইয়াত দেখুৱাব চেষ্টা কৰিছোঁ। কাৰণ 345 বছৰ আগতে আমাৰ প্ৰবাদ পুৰুষ শ্ৰী নৰেশ্বৰ ৰনা পাটগিৰিদেৱৰ এই স্মৃতিত শ্ৰাদ্ধ অনুষ্ঠানখন এই অঞ্চলৰ ৰাইজে কৰি আহিছে। এই বংশীয় ৰাইজে কৰি আহিছে। এই বংশীয় ৰাইজে এটা কথাই চিন্তা কৰিছিল তাহানিতে যে স্ত্ৰী শিক্ষাৰ প্ৰচলনৰ কাৰণে ইয়াত নৰেশ্বৰ ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল। গতিকে এই 37 বিঘা মাটিত আমি অসম চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰেও সুন্দৰভাৱে এই অনুষ্ঠানটিক আৰু অধিক আগবঢ়াই নিয়ে আমি আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। 300 বছৰ গৰকিছে আৰু আগন্তুক সময়ছোৱাত 100 বছৰ যাতে এই ঐক্যন্য অব্যাহত ৰাখে, তেনে ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেষ্টা আপোনালোকৰ থাকিব? হয়, আমাৰ খুবেই উৎসাহী আমি, কাৰণ আমি যুৱচাম এতিয়া আগবাঢ়ি আহিছোঁ। যুৱচামে এটা কথাই জ্যেষ্ঠজসকলৰ আশীৰ্বাদ গ্ৰহণ কৰি এই যুৱচামে এটা কথাই লক্ষ্য কৰিছে যে এই সভা মহোৎসৱখন আমি ব্যতিক্ৰম কৰি দেখাব লাগিব। তাৰ কাৰণে সমগ্ৰ যুৱ সমাজে আজি আপোনালোকে দেখিছে, আপোনালোকৰ সংবাদ মাধ্যমে দিনে ৰাতিত আজি কাম কৰি তেওঁলোকে এটা সফল ৰূপ দিয়াৰ পৰিকল্পনা লৈছিল। আৰু আমি আগন্তুক এই 7টা দিনে আমি পৰিকল্পনা আমি সফল হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বজালী শিক্ষানগৰীৰ লগতে নাট্যনগৰী হিচাপেও খ্যাত, তেনে ক্ষেত্ৰত এই বজালীৰ ঐক্যন্য অব্যাহত ৰখাৰ স্বাৰ্থত তেখেতসকলে সভা মহোৎসৱত গীত নৃত্যৰ সমাহাৰৰ সমান্তৰালভাৱে গ্ৰন্থৰ সুবাস কেনেধৰণে বিয়পাব, আগন্তুক সময়ছোৱাত তেখেতসকলৰ কাৰ্যপন্থা কি থাকিব, কেনেধৰণে ৰণাবংশীয় তেখেতসকলৰ এই যি পৰম্পৰা ৰনা সভা মহোৎসৱ, এই মহোৎসৱস্থলীত কেনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আগন্তুক যি উঠি অহা নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মসকলক কেনেধৰণে কি ক'ব, সেই সন্দৰ্ভত সংবাদ মাধ্যমযোগে উপস্থাপন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।